বন্ধা বুলি এটা চৰ এই খোলা বন্ধাত ৭৫ বছৰৰ পূৰ্বে এখন স্কুলৰ জন্ম দিছিল যাৰ আজি হীৰক জয়ন্তী হৈছে অৰ্থাৎ এই মানুহসকলে ৭৫ বছৰ আগত অসমীয়া মাধ্যমৰ এখন স্কুল প্ৰতিষ্ঠা কৰি ইয়াত পঢ়াৰ শিক্ষাৰ আৰম্ভ কৰিছিল আৰু সেইখন আজি হীৰক জয়ন্তী হৈছে সেইকাৰণে মই উধাটো খাই আহিছোঁ যে আজিৰ বাতাবৰণত জীবন্ত বিশ্ব শৰ্মাই যি ধৰণে কথা বতৰাবিলাক কৈ থাকে সেই কথা বতৰাৰ উত্তৰত এই মানুহসকল যে ভালকৈ পঢ়িগনা কৰিব লাগে সেই কথাবিলাক এতিয়াই ৭৫ বছৰ আগত ইয়াৰ লোকসকলে বুজিছিল সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে এইবিলাক অঞ্চলত আপুনি এবাৰ আহক চাওক যে কিমান কৰ্ম কৰে মানুহবিলাকে চাৰিওফালে আপোনাৰ মাকৈ খেতি এই মাকৈ খেতিৰে ইথানলত আপোনাৰ দিয়ে ইথানল কোম্পানীবিলাকে লৈ যায় তেওঁলোকে উপযুক্তভাৱে পইচা পায় আৰু ল'ৰা ছোৱালীবিলাকক ভালকৈ পঢ়ায় আজি এই অঞ্চলৰ পৰা গৈ পেলাই আপোনাৰ গুৱাহাটীৰ ডাঙৰ ডাঙৰ অট্টালিকাবিলাক বনাইছে আজি ইয়াৰ ল'ৰাবিলাক নহ'লে ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা যদি পাইল কৰিবলৈ নাযায় পাইলিঙৰ কাৰণে নাযায় বিভিন্ন দলংবিলাক আজি কৰাত বহুত অসুবিধা বিভিন্ন ঘৰবিলাক কৰাত আজি বহুত অসুবিধা এই লোকসকলে কৰ্ম কৰি খায় এই কৰ্ম কৰি খোৱা মানুহে কাক কি অসুবিধা কৰিছে মোক কওকচোন আজি গুৱাহাটীত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ নেতাবিলাক আহিলে এই লোকসকলে দলঙত ৰং দিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ঘাঁহত ভালকৈ খোজকাঢ়িব লাগে ইয়াৰ মানুহখিনিয়ে সেই ঘাঁহখিনি ৰুব লাগে এই মানুহখিনিয়েতো কাৰো পানী খোৱা পুখুৰীত বিধ ঢালা নাই এই লোকসকলক ৰাজনীতিকৰণ কৰি কেৱল তেওঁ জীয়াই ৰাখিবলৈ বিচাৰিছে আৰু সেইকাৰণে জুবিন গাৰ্গে কৈছিলে যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই জুবিন গাৰ্গৰ আজি অবৰ্তমানত তেওঁ ভাবিছে যিকোনো কথাবিলাক ক'ব পাৰিব আৰু সেইকাৰণে জুবিন গাৰ্গক আজি হত্যা কৰা হ'ল বুলি বহুতে ক'ব খোজে সেইদিনা আজান ফকীৰৰ কথা কৈছে কিন্তু জুবিন গাৰ্গ থাকিলে এইখিনি কথা ক'ব নোৱাৰিলেহেঁতেন বাৰে বাৰে জুবিন গাৰ্গৰ কথাবিলাক আমাৰ মনলৈ আহিছে সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে মই অন্য কথা নকওঁ এই অঞ্চলৰ ৰাইজক মই খুব পঢ়িবলৈ কৈছোঁ খুব কষ্ট কৰিবলৈ কৈছোঁ আৰু নিজৰ ল'ৰা ছোৱালীক ভালকৈ ডাক্তৰ ইঞ্জিনিয়াৰ বনাবলৈ কৈছোঁ কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত ভালকৈ অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ যাতে ভালকৈ পঢ়া শুনা কৰি ছুপাৰ স্পেচিয়েলিষ্ট বনাই ইয়াৰ খেতিয়কৰ ল'ৰাই আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেতিয়াবা বেমাৰ আজাৰ নহওক যদি হয় ইয়াৰ ল'ৰা ছোৱালীয়ে যাতে ভাল কৰে তাৰ কাৰণে মই ইয়াৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়া শুনা কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এনেদৰে কুকৰ্ম কৰা মানুহ বিৰল তেওঁহে এইবিলাক কামত বেছি জড়িত তেওঁহে বেছি এইবিলাক চিণ্ডিকেটৰ লগত জড়িত ধুবুৰীৰ মানুহবিলাক খুব বেয়া কিন্তু ধুবুৰীৰ চিণ্ডিকেটৰ পইচাখিনি খুব মজা কওক তেওঁ নাই কৰা বুলি মহান্ত উপাধিৰ এজনক লৈ তেওঁক বিভিন্ন ধৰণৰ অপকৰ্ম কৰি নাই থকা নাই বুলি কওক গতিকে তেওঁ যেতিয়া দেখিছে যে উজনিত তেওঁ এতিয়া মানুহখিনিয়ে তেওঁক ভাল নাপায় আহোম মৰাণ মটক এই লোকসকলে ভাল নাপায় কোচ ৰাজবংশী লোকসকলে ভাল নাপায় তেওঁলোকক ন্যায্য প্ৰাপ্য দিয়া নাই এতিয়া দেখিছে যে এই মানুহখিনিক লাগে এই মানুহখিনিক লগা হ'লে আকৌ 10 লাখ ভোটত যে হাৰিলে সেইজনক প্ৰয়োজন হৈছে তেওঁক ভোন কৰি কৰি তৎ নাইকিয়া কৰি এতিয়া তেওঁক মাতি আনি আজি আকৌ ইয়াত বহু দিনৰ পিছত ইলেকশ্যনত 10 লাখ ভোটত হাৰাৰ পিছত তেওঁ অন্তৰ্ধান হৈছিলে এতিয়া আকৌ আহি বিভ্ৰান্তিৰ সৃষ্টি কৰি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিক 2026 বৈতৰণি পাৰ হোৱাৰ একমাত্ৰ উপায় হ'ল বদৰণীৰ আজমল ডাঙৰীয়া